প্ৰিয় বন্ধু বান্ধৱীসকল, ষ্টাডি উইথ বিবি চেনেললৈ মই বিউটি আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকক আজি দেখুৱাবলৈ লৈছোঁ উন্নত চিন্তাধাৰাৰ এখন গাঁৱৰ পৰিৱেশ। ৰাইজে নখ জোকাৰিলে নৈ বয়, সেয়েহে এয়া তাৰেই এক প্ৰমাণ। আজিৰ যুগত মানুহৰ মাজত মিলা মিছা আৰু বুজা পৰা কিমান, সেয়া সম্পূৰ্ণৰূপে ফুটি উঠিছে আমাৰ যোৰহাট জিলা তিতাবৰ সমষ্টিৰ মলীয়া ব্ৰাহ্মণ গাঁৱৰ ৰাইজৰ মাজত। তাৰে এক সুন্দৰ পৰিৱেশ আপোনালোকলৈ আগবঢ়ালোঁ। ২০০ বছৰ গড়কা মলীয়া ব্ৰাহ্মণ গাঁৱৰ নামঘৰৰ মণিকূটৰ আসনভাগ পুনৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আউনীআটীয় সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ ডক্টৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামীক আমন্ত্ৰণ কৰি অনা হয়। মলীয়া ব্ৰাহ্মণ গাঁৱৰ ৰাইজে আজি ৪ দিনকৈ নিজৰ গাঁৱৰ নামঘৰত প্ৰভু ঈশ্বৰক সেৱা কৰিবলৈ সক্ষম হয়। আৰম্ভণিৰ পৰা শেষলৈকে আপোনালোকক সকলো দৃশ্য দেখুৱাই আছোঁ। প্ৰায় ৭ কিলোমিটাৰ আগবাঢ়ি গৈ আমাৰ গাঁৱৰ ৰাইজে প্ৰভু ঈশ্বৰক আদৰি আনিছে। ইয়াৰ পিছতে গাঁৱৰ ভিতৰত সোমাওঁতে গায়ন বায়নে কেনেকৈ আদৰি আনিছে, গাৰ নোম শিয়ৰি উঠা দৃশ্য চাওক। ইমান এটা সুন্দৰ পৰিৱেশ, প্ৰতিটো দৃশ্যই আপোনালোকক মোহিত কৰিব। আপোনালোকে চাই গৈ থাকক, ভিডিঅ'টি শেষলৈকে আপোনালোকে চাব, তেতিয়াহে সকলোখিনি কথা বুজি পাব। মই কি কৈছোঁ আচলতে, কিয় ভিডিঅ'টো আপোনালোকৰ মাজলৈ এৰি দিছোঁ, সকলোখিনি আপোনালোকে বুজি পাব ভিডিঅ'টো শেষলৈকে চালেহে। আৰু এই অনুষ্ঠান আয়োজন কৰিবৰ কাৰণে কোনো কামতেই অইনৰ পৰা মানুহ আনি লগাব লগা হোৱা নাই। সকলো কাম গাঁৱৰ মানুহে, মহিলা পুৰুষ সকলোৱে একতাৰ বলেৰে সকলো মিলিজুলি ইমান সুন্দৰকৈ পৰিচালনা কৰিলে, তাকেই আপোনালোকৰ আগত দাঙি ধৰিছোঁ। আৰু আপোনালোকে চাই গৈ থাকক, মই কথাও কৈ গৈ আছোঁ। এতিয়াৰ যুগত এনেকুৱা পৰিৱেশৰ গাঁও পাবলৈ সঁচাকৈ বহুত জটিল হৈছে, যিহেতু মানুহৰ মাজত মিলা মিছা বুজা পৰাৰ অভাৱ হৈছে আৰু ইজনে সিজনক সহায় কৰিবলৈ আগবাঢ়ি যোৱা বহুতো কম দেখা পোৱা গৈছে। কিন্তু তাৰে ব্যতিক্ৰম আমাৰ এই মলীয়া ব্ৰাহ্মণ গাঁৱৰ ৰাইজৰ মাজত দেখা গৈছে। মহিলাসকলে চাওক ইমান কষ্ট কৰিছে, লগতে কিন্তু পুৰুষসকলো কম নহয়। কণ কণ শিশুসকলৰ কাৰণে এয়া এক আদৰ্শ পৰিৱেশ। চাওক আমি গাঁৱত কেনেকৈ থাকোঁ, বিভিন্ন অভাৱৰ মাজত থাকিও আজি আমাৰ মলীয়া ব্ৰাহ্মণ গাঁৱৰ ৰাইজে উঠি অহা প্ৰজন্মক এক সুন্দৰ আদৰ্শ দেখুৱাইছে। আৰু ইয়াৰ মাজেৰে এক ভাল শিক্ষালৈ নানা ধৰণৰ প্ৰতিভাৰে ভৰপূৰ আমাৰ গাঁৱৰ যুৱ প্ৰজন্ম। এয়া চাওক আৰু শুনক। আগবঢ়াই দিয়াত সহায় কৰি আহিছে শিক্ষিত লোকসকল। আৰু এটা কথা এইখিনিতে নকৈ নোৱাৰিলোঁ, যদি কোনোবাই নিজৰ ল'ৰা ছোৱালী পঢ়োৱাৰ ক্ষেত্ৰত কিবা কথা নাজানে, তেতিয়া আনজনে সহায় কৰিব। মুঠতে আমাৰ সন্তানসকলক সকলো একগোট হৈ শিক্ষাৰ দিশত আগবঢ়াই নিবলৈ সক্ষম হৈছে আমাৰ গাঁৱৰ যুৱ প্ৰজন্ম। গাঁওখন একেবাৰে শান্ত পৰিৱেশ। ৰাতি ৯-১০টা বজাত এজন যুৱকসকলে যাব পৰা এখন সুন্দৰ পৰিৱেশ, কোনেও চিঞৰ বাখৰ কৰিব নোৱাৰে। এনেকৈ এজনে আনজনক সহায় কৰি উন্নতিৰ পথত আগুৱাই নি আহিছে আমাৰ মলীয়া ব্ৰাহ্মণ গাঁৱৰ ৰাইজৰ। আমাৰ উঠি অহা প্ৰজন্ম এই পৰিৱেশ দেখি তেওঁলোক সকলো সুপথে পৰিচালিত হৈছে বুলি আমি ক'ব বিচাৰোঁ। স্থানীয় হয় আমি নিজকে গৌৰৱ অনুভৱ কৰিছোঁ, কিয়নো আজি আউনীআটীয় সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰক ৪ দিনকৈ আমাৰ মাজত ৰাখি সেৱা কৰিবলৈ পাইছোঁ। আৰু অগণন ৰাইজক আমি শুশ্ৰূষা কৰিবলৈ পাইছোঁ। এয়া সম্ভৱ হৈছে আমাৰ ৰাইজৰ। গতিকে মানুহ সদায়
একেলগে থাকিব লাগে যদি আমি ইজনে সিজনক সহায় নকৰি কেৱল নিজৰ কথা চিন্তা কৰোঁ তেতিয়া আমাৰ সমাজখন কেতিয়াও উন্নতিৰ পথত আগবাঢ়িব নোৱাৰে আৰু এনেকৈ যদি আমাৰ গাঁওখনৰ দৰে প্ৰতিখন গাঁও আগবাঢ়ি যায় তেতিয়া আমাৰ সমাজখন সঁচাকৈয়ে বহুতো উন্নত পথত আগবাঢ়িব নিশ্চয় আপোনালোকে ধৰিব পাৰিছে কাৰণ উঠি অহা প্ৰজন্মক সুপথে পৰিচালিত কৰিবৰ কাৰণে এতিয়া বহুতো জটিল হৈ পৰিছে তেওঁ মাক দেউতাকে কিছুমান সন্তানক অকলে শাসন কৰিব নোৱাৰা হৈছে তেনে ক্ষেত্ৰত যদি এখন গাঁও লগ হৈ একগোট হৈ তেনেধৰণে কাম কৰে কোনো ল'ৰা ছোৱালীয়ে কেতিয়াও বেয়া পথে পৰিচালিত হ'বলৈ সাহস কৰিব নোৱাৰে কেৱল এখন ঘৰৰ মাজত আবদ্ধ থাকিলে শিশু এতিয়া কেৱল ঘৰখনৰ কথা মতে উঠা বহা কৰিলে ঘৰখন ত্যাগ কৰি তেওঁ আগবাঢ়ি যাবলৈ কুণ্ঠাবোধ নকৰিব কিন্তু যদি কাষৰ মানুহকেইঘৰে বা গাঁওখনে প্ৰতিটো শিশুকে চকু দিয়ে তেতিয়া কেতিয়াও কাৰোৱেই শিশু বেয়া পথে পৰিচালিত হ'ব নোৱাৰে আৰু এনেদৰেই এখন এখনকৈ গাঁও যদি আগবাঢ়ি গৈ থাকে তেতিয়া আমাৰ সমাজখনেই পৰিৱৰ্তন হ'ব আৰু সেয়া সম্ভৱ হৈ উঠিছে আমাৰ মলীয়া ব্ৰাহ্মণ গাঁৱৰ ৰাইজৰ মাজত হয় মই আজি গৌৰৱ কৰিছোঁ আৰু এই সুযোগতে মই আমাৰ গাঁৱৰ ৰাইজসকলক সেৱা আৰু শ্ৰদ্ধাৰে প্ৰণাম কৰিছোঁ এয়া এক সুন্দৰ পৰিৱেশ প্ৰত্যেকৰে কিছুমান ঘৰুৱা সমস্যা থাকে আৰু তাৰ চিন্তাৰ মাজত আমি থাকি নিজকে বহুত দুৰ্বল অনুভৱ কৰোঁ গতিকে আমাক এনেকুৱা পৰিৱেশ মাজে মাজে প্ৰয়োজন হয় ইয়াত আমাৰ মন প্ৰাণ শান্ত হৈ যায় প্ৰত্যেক মানুহেই নিজৰ নিজৰ সংসাৰৰ চিন্তাত আবদ্ধ হৈ থাকে গতিকে মাজে মাজে আমাক এনেকুৱা পৰিৱেশৰ প্ৰয়োজন এই পৰিৱেশে আৰু প্ৰভু ঈশ্বৰৰ আগমনে আমাৰ মন প্ৰাণ ধুই পেলালে শান্তি পাইছোঁ সঁচাকৈ আপোনালোকেও যদি এনেকুৱা পৰিৱেশ ক'ৰবাত দেখিছে কমেণ্টত আপোনালোকে জনাব মই কিন্তু আপোনালোকক এই পৰিৱেশ নেদেখুৱাই নোৱাৰিম সেয়েহে দেখুৱাইছোঁ আৰু চাওক প্ৰভু ঈশ্বৰক শুশ্ৰূষা কৰি শেষত তেখেতক আমি আমাৰ গাঁৱৰ ওচৰতেই থৈ অহা নাই তেখেতক নি একেবাৰে নিমাতী ঘাটত আগবঢ়াই দিয়াৰ এয়া দৃশ্য চাওক চকুলো টুকি আহিছে সকলো ৰাইজে মই আকৌ কৈছোঁ সঁচাকৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ এনেকুৱা এখন গাঁৱত বাস কৰিবলৈ পাই শেষত ভিডিঅ'টি কেনে পালে আপোনালোকে জনাবলৈ নাপাহৰিব ইয়াৰ পিছত নতুন নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহি আছোঁ ধন্যবাদ